জাবৰ জোথৰ ভৰিয়া পানীবোৰে পৰমসধাৰে নাম ধৰ্মী সুধীবৃন্দ আমি এই কাহিনী ভাগৰ পৰা এটা কথাই গম পালো কি কথা জানে আইসকল কি কথা জানে বাপসকল আমাৰ এই সমাজত চলিবলৈ হলে আমাক বন্ধু বান্ধৱী লাগিব যদিহে আমাৰ বন্ধু বান্ধৱী নাথাকে তেনেহলে কিন্তু আমাৰ এই সমাজত চলিবলৈ হলে বৰ অসুবিধা হৈ পৰিব কিন্তু সকলোৱে নহয় কিছুমান ব্যক্তি আমাৰ এই সমাজতে আছে নিজৰ কাম শিক্ষি কৰিবৰ কাৰণে নিজৰ কাম আদায় কৰিবৰ কাৰণে বন্ধু বান্ধৱী বনাই যেতিয়া নিজৰ কামটো শিক্ষি হ'ব যেতিয়া নিজৰ কামটো আদায় হ'ব তেতিয়া কিন্তু বন্ধু বান্ধৱীক পাহৰিয়াই পেলায় সেইটোকে কি বুলি কয় বিশ্বাসঘাতকতা কৰা বিশ্বাসঘাতকতা কৰাৰ হত্যা কৰাৰ মাজত কোনো পাৰ্থক্য নাই উদাহৰণস্বৰূপ আমাৰ অসমেই নহয় ভাৰতবৰ্ষই নহয় বিশ্বই শোকত ভুগি আছে যেনেকুৱাকৈ সম্পত্তিৰ কাৰণে খুদুৰ ছিংগাপুৰত আমাৰ হিয়াৰ মুঠু জুবিন দাক হত্যা কৰিলে মনত ৰাখিব নাম ধৰ্মী সুধীবৃন্দ কাৰোবাক ঠগ প্ৰবঞ্চনা কৰি কাৰোবাক হত্যা কৰি আমি সম্পত্তি আজিব পাৰিম ঠিকে এই বিচাৰখন এদিন নহয় এদিন ভগৱন্তই কৰিবই কৰিব